খোৱাপানীৰ সংকটে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে নগৰবেৰাৰ পাহাৰপাৰা গাঁৱত। গাঁওখনত থকা শুদ্ধ পানীৰ যোগান আঁচনিৰ জৰিয়তে দিয়া পানী পৰ্যাপ্ত নহয় গাঁওবাসীৰ বাবে। ইপিনে গাঁওখনৰ ভূগৰ্ভত অত্যাধিক শিল থকাৰ বাবে গাঁওখনত উঠিব নোৱাৰে দমকল। সেয়েহে পানীৰ অভাৱ পূৰণ কৰিবলৈ গাঁওখনৰ দক্ষিণ প্ৰান্তত থকা একমাত্ৰ দমকলটোৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে গাঁওবাসীয়ে। গাঁওখনৰ প্ৰায় ১৬৫ পৰিয়ালে পানী সংগ্ৰহ কৰে এইটো দমকলৰ পৰাই। এনেদৰে গাঁৱৰ প্ৰতিটো পৰিয়ালে পানী সংগ্ৰহ কৰে দমকলটোৰ পৰাই। একাংশ পৰিয়ালে আকৌ পানীৰ নাটনি দূৰ কৰিবলৈ কুঁৱাৰ পানী ব্যৱহাৰ কৰিছে। গাঁৱে গাঁৱে চৰকাৰে জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰিলেও নগৰবেৰা পাহাৰৰ পৰা গাঁওবাসীক এই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে, যাৰ বাবে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁওখনৰ ১৫০ শতাধিক পৰিয়ালে। শীঘ্ৰেই নগৰবেৰা পাহাৰ পৰা গাঁওবাসীৰ জলসংকট দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে। মানে আমাৰ ইয়াতে ছাৰ মানে কি হৈছে আপোনাৰ সেই যিহেতু পাহাৰ এলেকা ইয়াতে মানে সেই টিউবৱেল নবহে, আপোনাৰ দমকল সেইটো নবহে। বহুত মানুহ ইয়াতে মানে সেই ট্ৰাই কৰিছে, মানে কিছুমানে ৪৫০, ৪০০, ৫০০ ইমান ফুটলৈকে মানে খান্দিছে, তথাপিও তাৰ তলত মানে পাথৰ লাগে। আচ্ছা, তাৰ ফলত মানে ইয়াৰ মানুহখিনিয়ে মানে সেই দমকল পুতিব নোৱাৰে। আচ্ছা, সেইটো কাৰণত আমাৰ বহুত পানীৰ অসুবিধা। আমি চাওঁ এই ঠেলা গাড়ীত পানী নিবলৈ আহিছোঁ, সেইটো মোৰ একদম বহুত দূৰৰ পৰা আহিছোঁ পানী নিবলৈ। আৰু যিহেতু ৱাটাৰ ছাপ্লাই পানী দিয়ে, কিন্তু তেওঁলোকৰো হয়তো কিবা প্ৰব্লেম হৈছে নেকি, মেচিনৰ সেনেকুৱা হ'ব পাৰে, পানী হয়তো অলপ অলপ ওলাই কিজানি। মানে তাৰ পৰা যিখিনি আমি পানী পাওঁ সেই পানীখিনি আমাৰ নচলে, মেকআপ নহয় মানে। আচ্ছা, হয়, গাঁৱৰ গোটেই মানুহ ইয়াৰ পৰা পানী লয়? হয়, তাৰমানে গাঁৱৰ গোটেই মানুহে ইয়াৰ পৰাই পানী লয়? হয়, ইয়াৰ পৰা পানী লয়। কিছুমানে চাইকেলত লয়, কিছুমানে ঠেলাত লয়, কিছুমানে হয়তো কান্ধত লৈ যায়, কিছুমানে ভাৰত লৈ যায়, ভাৰ বান্ধি। পানীৰ অসুবিধা যথেষ্ট অসুবিধা। এতিয়া ধৰ কিছুমান কাজকৰ্ম হ'লেতো আমি সিপাৰৰ পৰা পানী কিনি আনিব লাগে, সেনেকুৱা অৱস্থা হৈছে। হয়, হয়। গতিকে পানী যোগান আঁচনিৰ পৰা যদি নিয়মিতভাৱে পানী দিয়ে, এই অভাৱটো আপোনালোকৰ নাথাকিব? নাই, একো নাই, খোৱা পানীৰ খুব অভাৱ। তাৰোপৰি আমি এনেকুৱাই কুঁৱাৰ পৰা অলপ অলপ পানী থাকে ফাগুন চ'তমহীয়া, তেতিয়া অলপ অলপ তুলি পেলাই আমি বাচন বৰ্তন ধোৱা এইখিনি কামহে কৰিব পাৰোঁ। খোৱা পানী কি কৰিব? খোৱা পানী এই আমাৰ স্কুল ফিল্ডত এটা ক্লাব আছে, তাৰে ওচৰত এটা সৰু দমকল আছে, আৰু মানে এডোখৰ ঠাইত এটাই দমকল গোটেইখন গাঁৱৰ মানুহৰ। সেই তাৰ পৰাই পানী আনি আমি খাওঁ। গোটেই ঘৰ মানুহে ১৬৫ ঘৰমান মানুহ আছে, গোটেইবোৰ মানুহে তাৰে পৰাই পানী আনি খাওঁ আমি। এই এটা দমকলৰ পৰাই পানী আনে? হয়, কেতিয়াবা দমকলটো বেয়া হ'লে মানুহৰ অৱস্থাই বেয়া হৈ যায়, খোৱা পানীৰ অভাৱ হৈ যায়। সেই কাৰণ মানে আমি ইয়াত বাসিন্দা আছোঁ, সম্ভৱ ১৬০ পৰা ৬৫ ঘৰ বাসিন্দা আছোঁ। হয়, আমি জন্মৰ পৰাই প্ৰত্যেকৰ ঘৰে ঘৰে কুঁৱাই দেখা পাইছোঁ। ইয়াত টিউবৱেল নাই, নবহে মানে কি তলত গোটেই পাথৰ লাগে, ২১৫ ফুট, ২০ ফুট। যোৱা বছৰ মই 7টা বৰিং কৰিছোঁ, তেনেকুৱাকৈ পাথৰ লাগে। আচ্ছা, আৰু চবেই বৰিং কৰি কৰি ভাগৰি গৈছে, যাৰ ফলত গোটেই গাঁওখন মিলি এটাই দমকল আছে। সেইটো দমকলৰ পৰা গোটেই গাঁওবাসী ইয়াৰ পৰা পানী সংগ্ৰহ কৰে। যিকোনো কাজকৰ্ম হ'লেও ইয়াৰ পৰা ঠেলাই দি পানী লৈ যায়, ভাৰ বান্ধি লৈ যায়। গাঁৱত কি চৰকাৰী পানী যোগান আঁচনি নাই? চৰকাৰী পানী যোগান সৰু এটা আছে, আজি বহুত বছৰ আগৰ সজলধাৰা আঁচনি বুলি। এতিয়া ঠিকাদাৰ আছিলে ধ্ৰুৱ মহন্ত, তেখেত বৰ্তমান পৰলোক প্ৰাপ্তি। এতিয়া চৰকাৰীভাৱে আমি ৰাইজৰ তৰফৰ পৰা চৰকাৰক এটাই অনুৰোধ জনাওঁ, বিজেপি চৰকাৰ থাকোঁতে আমাক যদি এইখিনি সুবিধা কৰি দিয়ে, ডাঙৰ টেংকি এটা বনাই বৰিং কৰি, গাঁওবাসী নথৈ আনন্দিত হ'ব। ডানলপৰ গাড়ীৰ কোমলতেই সেইখিনি আনন্দ উপভোগ কৰিব নোৱাৰে। তাৰমানে চৰকাৰৰ যোনখন আঁচনি আছে সেইখনেৰে যিখিনি পানী আহে পৰ্যাপ্ত নহয়, আপোনালোকৰ পৰ্যাপ্ত নহয়। যদি ৬০ ফুটৰ ওখ টেংকি এটা বনাই চৰকাৰীভাৱে আমাক যোগান ধৰে, তেতিয়া আমি গাঁওবাসী নথৈ আনন্দিত হ'ম। গাঁৱৰ চব মানুহ ইয়াৰ পৰাই লয় নেকি? ইয়াৰ পৰাই চববিলাক ইয়াৰ পৰাই লয়, আৰু প্ৰত্যেকৰ ঘৰে ঘৰে কুঁৱা আছে, কিন্তু মাঘ মাহৰ পৰাই কুঁৱাবোৰত পানী নাথাকে। সেইকাৰণে কাপোৰ ধোৱা বা খোৱা পানী চব ইয়াৰ পৰাই নিব লগা হয়।
নগৰবেৰাৰ পৰা ছাজেদ কবিৰৰ ৰিপৰ্ট মাই নিউজ